নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া সময় আবেলি 2 বাজিছে আৰু আমি যাবলৈ ওলাইছোঁ বাঘমৰা উইণ্টাৰ কাৰ্নিভেললৈ বুলি। কিয়নো যোৱাকালি ভণ্টিহঁত আহিছিল আৰু সিহঁতে এপাক ফুৰি আহোঁ বুলি কোৱাত আমি সকলোবোৰ বাঘমৰালৈ বুলি ওলালোঁ আৰু আহি বাঘমৰা পালোহি। আৰু আমাতকৈ আগতীয়াকৈ অৱশ্যে ভনীজোৱাহঁতে আহি খানাৰ যোগাৰ কৰি থৈছিলে নদীৰ পাৰতে, আৰু আহিয়ে আমি সকলোৱে খানা খাই ল'লোঁ। আৰু খাই বৈ হোৱাৰ পাছতে বাঘমৰা ইকো কেম্পৰ ফালে অলপ ফুৰিবলৈ বুলি ওলাই আহিলোঁ। অৱশ্যে এতিয়া উইণ্টাৰ কাৰ্নিভেলৰ বৰ বিশেষ প্ৰভাৱ নাই, কিয়নো বাৰিষাৰ আগমন ঘটিছে আৰু লুইতখনো এতিয়া গাভৰু হৈছে। আৰু এসময়ত য'ত মানুহে আহি পিকনিক খাইছিলে সেই ঠাইবোৰ এতিয়া পানীৰে উপচি পৰিছে। সঁচাকৈ প্ৰকৃতিৰ সৃষ্টি অতুলনীয়, নহয়নে বাৰু? কাৰো লগত তুলনাই কৰিব নোৱাৰি। আৰু আহি আমি ইকো কেম্পৰ মাজত সোমালোঁ আৰু সোমাই অলপ ফূৰ্তি কৰিলোঁ, এনজয় কৰিলোঁ আৰু দেখিলোঁ যে বগৰী গছজোপাত কপৌ ফুলপাহ ফুলিবলৈ বুলি আৰু আৰম্ভ কৰিছে। যিহেতু বসন্তৰ আগমন ঘটিছে আৰু কপৌ ফুল আমাৰ আৱেগ হয়, আৰু এয়া হৈছে তেওঁলোকে অহা বছৰৰ উইণ্টাৰ কাৰ্নিভেলৰ বাবে কিছু প্ৰস্তুতি এতিয়াৰ পৰাই চলাই আছে। লোক আহিব পিকনিক খাবৰ বাবে। গতিকে আজিৰ মিনি ব্লগটো ইমানেই, কিয়নো আমাৰ এতিয়া ঘৰলৈ যাবলৈ বুলি সময় হ'ল। অন্য এটি মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।